এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছে বা নলবাৰী জিলা আয়ুক্তক ধন দাবী কৰাৰ অভিযোগ নলবাৰী জিলা আয়ুক্তক ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী সিনেমা নিৰ্মাতা প্ৰযোজক লুইট কুমাৰ বৰ্মনৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে জিলা আয়ুক্ত বৰ্ণালী ডেকাই আৰু এজাহাৰ দাখিল কৰাৰ পাছতে নলবাৰী সদৰ থানাত জেৰা চলোৱা হয় প্ৰযোজক লুইট কুমাৰ বৰ্মনক সবিশেষ নিটকছৰ দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাই আছো নলবাৰী জিলা আয়ুক্তক ধন দাবীৰ চাঞ্চল্যকৰ অভিযোগ সিনেমা প্ৰযোজক ব্যৱসায়ী লুইট কুমাৰ বৰ্মনক জেৰা চলালে নলবাৰী আৰক্ষীয়ে নলবাৰী সদৰ থানাত জেৰা চলোৱা হয় প্ৰযোজক লুইট কুমাৰ বৰ্মনক জিলা উপায়ুক্তক এবাৰ ধন দাবীৰ অভিযোগ লুইট কুমাৰ বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দিছিল জিলা আয়ুক্তই নলবাৰী জিলা আয়ুক্তক ধন দাবীৰ অভিযোগৰ পাছতে এজাহাৰ দাখিল কৰা হ'ল লুইট কুমাৰ বৰ্মনৰ বিৰুদ্ধে ইতিমধ্যে থানাত হাজিৰ কৰা হয় লুইট কুমাৰ বৰ্মনক দৃশ্যাংশ আমি দেখুৱাব বিচাৰিছোঁ এগৰাকী চিনেমা প্ৰযোজক ব্যৱসায়ী সামাজিক মাধ্যমত খুবেই চৰ্চিত এইজন লুইট কুমাৰ বৰ্মন আৰু এই লুইট কুমাৰ বৰ্মনক ইতিমধ্যে জেৰা চলোৱা হ'ল আৰু এগৰাকী জিলা আয়ুক্ত এখন জিলাৰ মুৰব্বীক ধন দাবীৰ অভিযোগ উত্থাপিত হৈছে বৰ্ণালী ডেকা নলবাৰী ডিচি যিগৰাকী বৰ্ণালী ডেকা ডিষ্ট্ৰিক্ট কমিশনাৰ বৰ্ণালী ডেকাক ইতিমধ্যে জেৰা চলোৱাৰ খবৰ ৰাখিছে জনাইছোঁ খুবেই গুৰুত্বপূৰ্ণ খবৰ আৰু জিলা আয়ুক্ত ডিষ্ট্ৰিক্ট কালেক্টৰ জিলা আয়ুক্তক এইবাৰ ধন দাবীৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী চিনেমা প্ৰযোজক ছবি নিৰ্মাতা লুইট কুমাৰ বৰ্মনৰ বিৰুদ্ধে আৰু ইয়াকে কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে থানাত হাজিৰ হয় লুইট কুমাৰ বৰ্মন আৰু তাৰ পিছতে তেওঁ মন্তব্য প্ৰকাশ কৰিছে মন্তব্য আছে আগবাঢ়িছে এটা প্ৰথম কথা হ'ল আপোনালোকৰ নলবাৰীত দিছে টোটেল ইনকম্পিটেণ্ট হয় ডিচি ডাজেণ্ট ডিজাৰ্ভ টু বি এন ডিচি তেওঁ এলিগেশ্যন দিছে 7 তাৰিখে ষ্ট্ৰং ৰুমত কোনোবা ব্যক্তি ইমান হাই চিকিউৰিটি জ'ন হয় তাত গৈ গৈছে কোনোবা ব্যক্তিয়ে গৈছে যে মই লুইট বৰ্মনৰ মানুহ হয় 10 লাখ টকা দিয়ক 10 লাখ টকা দিলে আমি তেওঁ লিখা মিলা বন্ধ কৰিব এতিয়া প্ৰথম কথা চাওক ইমান হাই চিকিউৰিটি জ'ন হয় তাত কোন মানুহ গৈছে তেওঁ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হয় CRPC 44 মতে তেওঁ she can arrest any one person তাই কিয় ধৰিব নোৱাৰিলে হেমত SP আছিলে তেওঁ তেখেত PS সকলে কি কৰি আছিলে এতিয়া আমি আৰক্ষীক এটাই ডিমাণ্ড কৰিছোঁ যিজন মানুহে ডিমাণ্ড কৰা বুলি কৈছে মোৰ নাম লৈ সেই ব্যক্তিজনক লাগিব নহ'লে কিন্তু আৰু পৰৱৰ্তী পৰ্যায়ত আমি এটা হাইকোৰ্ট যাম বৰ্ণালী ডেকা গৈছোঁ আমি হাইকোৰ্টত ষ্ট্ৰংলি মুভ কৰিম পৰিকল্পিতভাৱে আপোনাক কৰা হ'ল নেকি যে কেইবাদিনো ধৰি কণ্টিনিউৱাছলি মই তেখেতত যিবোৰ কৰি আছে তেখেত দুৰ্নীতিৰ কথা চবেই গম পায় দুৰ্নীতি গম পায় তেখেতৰ ব্যৱহাৰ গম পায় গোটেই অসমৰ গোটেই যি ডিষ্ট্ৰিক্টতে তাক ষ্টাফক দুৰ্ব্যৱহাৰ কিবা কিবি ইয়াতো তেনেকুৱা চলিছে মই যিবোৰ লিখোঁ তেখেতে পাৱাৰ মিছইউজ কৰি মোক যিটো কৰিব বিচাৰিছিলে কিন্তু ৰাইজে এইটো হ'ব নিদিয়ে ৰাইজ কিন্তু আজি মোৰ লগতে আছে দুদিন পূৰ্বে চক্ৰ বিষয়াগৰাকীয়ে ডিচিৰ মই এইটো গম নাপাওঁ এজাহাৰত দিয়া বুলি গম পাওঁ কিন্তু এইটো ৰেজিষ্টাৰ কৰা নাই কিন্তু এইটো কেছ মোৰ কেছটো প্ৰাইমাৰী ফেচি একো এনকুৱাৰী নকৰাই কেনেকৈ এইটো মানে ৰেজিষ্টাৰ কৰে নাই এইটো মই আচৰিত পাইছোঁ ইয়াতকৈ ডাঙৰ ডাঙৰ কেছ বহুত পৰি আছে আৰক্ষীটো ব্যৱস্থা লোৱা নাই এইটো ডিচি তেখেতে ক্ষমতা মিছইউজ কৰিছে আৰু নাপায় এইটো কৰিব কাৰণে এই ফল পাবই এক্সটৰ্চনটো বাকী আপোনাৰ ফেচবুকত আজিকালি বাচ্ছা এইবোৰ কেছ নেকি এটা IAS অফিচাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হয় ফেচবুক লৈ কোনোবাই কেছ দিয়ে নাই আজিৰ তাৰিখত আয়ুক্তগৰাকীৰ বিৰুদ্ধে আপুনি ন্যায়ালয়ৰ কাষ চাপিব নেকি আপুনি মইতো অপেনলি আজি ফেচবুকত লিখিছে কাইলৈ পাব নেক্সট প্ৰচিডিউৰ I will move against the district magistrate of নলবাৰী বৰ্ণালী ডেকা আপোনাৰ নামত যেটো এগৰাকীয়ে ধন দাবী কৰা বুলি কৈছে সেই ব্যক্তিগৰাকীক আইডেণ্টিফাই কৰা হ'ল নেকি ক'ৰ মানুহ মই তাকে ক'লোতো ইমান হাই চিকিউৰিটি জ'নত সোমাইছে লুইট বৰ্মনৰ নাম লৈ পেলাই 10 লাখ টকা দিয়ক এইটো টোটেলি প্লেন তেওঁলোকৰ ইমান তাত আইকাৰ নোহোৱাকৈ মানুহ সোমাব নোৱাৰে ষ্ট্ৰং ৰুমত তাত বেলেগ মানুহ কোন গৈছে এতিয়া আমি আৰক্ষীক এটাই দাবী দিছোঁ যে সেই ব্যক্তিজনক উদ্ধাৰ কৰক তেওঁ ক'ব লাগিব তেওঁ লুইট বৰ্মনক চিনি পায় কিবা পায় যেতিয়ালৈ এইটো উদ্ধাৰ নকৰে আমি আমাৰ প্ৰেছাৰ কিন্তু কণ্টিনিউ থাকিব আমি আৰক্ষীকতো কণ্টিনিউ প্ৰেছাৰ দি দিম যদি আৰক্ষী বিচাৰি উলিয়াব নোৱাৰে হাইকোৰ্টখন আছে নহয় তেখেত দিয়ে মই দিয়ক IAS অফিচাৰ কথা বতনে যায় তাৰ ওপৰত যিকোনো এটা দিব নোৱাৰে তেখেত IAS অফিচাৰ হ'ব পাৰে কিন্তু আমাৰ মাথা আছে
CRPC 44 কি সেইটোৱে নাজানে এটাতো ৰাইজততো সন্দেহ হৈছে তেখেত IS কেনেকৈ হৈছে DC বৰ্ণালী ডেকাই মানে ক্ষমতাৰ মিছইউজ কৰিছে দেখকে প্ৰমাণ হৈছে তেখেতে ক'ত ক্ষমতা মিছইউজ কৰা নাই এজন DM ডিষ্ট্ৰিক্ট মিনিষ্টাৰে এজন চিভিলৰ লগত লাগে নেকি এনেকৈ তেখেতে যেন মোক ইয়াত নলবাৰীত আনাইছে তেখেতক মই হাইকোৰ্টত তেখেতক নিম কিন্তু সেইটো তেখেতক আপোনালোকে কৈ দিব কথাখিনি আৰু she is not politician she is government officer she is acting like a politician Any talks, হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ